আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিলৈকে ভয়ত আছে যে আমি পৰীক্ষাটো পাছ কৰিব পাৰিম নে নোৱাৰিম আৰু যিসকলৰ প্ৰিপাৰেচন ভালদৰে চলি আছে সেইসকলে আজিৰ এই ভিডিঅ'টো স্কিপ কৰা কাৰণ তোমালোকে ভিডিঅ'টো চালে ডিমোটিভেট হ'ব পাৰা। তো স্পেশালি এই ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকলৰ মনত ভয় সোমাই আছে বা যিসকলে ভাবি আছে যে আমি পৰীক্ষাত পাছ কৰিব পাৰিম নে নোৱাৰিম তাৰে আশংকাত আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ আৰু তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ মনৰ পৰা ভয় একেবাৰে আঁতৰি যাব আৰু তোমালোকৰ যিটো পাছিং মাৰ্ক সেইটো এভাৰেজ ষ্টুডেণ্টতকৈ তোমালোকে ভাল নম্বৰ পাবা যদি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলৰ আজিলৈকে বা এতিয়ালৈকে যদি একো পৰা হোৱা নাই তাৰ পিছতো তোমালোকে এই 6 দিনমান পঢ়ি তোমালোকে বহুত এভাৰেজতকৈ বেছি নম্বৰ তোমালোকে পাব পাৰিবা। কেনেকৈ পাব পাৰিবা? প্ৰথমতে আমি গোটেইকেইটা ছাবজেক্টৰ বিষয়ে আলোচনা কৰিম। আমি প্ৰথমতে চাওঁ এছামিছৰ কথা। এছামিছৰ কাৰণে তোমালোকে সদায় মানে বেলেগ বেলেগৰ ফালে যদি তোমালোকে ডিস্ট্ৰাকশন হোৱা তেতিয়াহ'লে তোমালোকৰ ৰিজাল্ট বেয়া হোৱাটো স্বাভাৱিক কথা, এইটো সঁচা কথা একেবাৰে। তো তোমালোকে কেইটামান গুৰুত্বপূৰ্ণ টপিক আছে এছামিছৰ, সেই টপিক কেইটা যদি তুমি ফাইণ্ড আউট কৰা তুমি আৰামছে পাছ কৰিবা। মই এক্সাম্পল দিছোঁ চোৱা, যেনেকুৱা ধৰা ছন্দৰ ওপৰত 4 মাৰ্ক আহে, গতিকে তুমি ছন্দখিনি পঢ়িলে তুমিতো 4 মাৰ্ক তাতে ডাইৰেক্টলি পাবা। আমি গ্ৰামাৰৰ পাৰ্টখিনিত বেছি গুৰুত্ব নিদিওঁ, এইটো হৈছে আটাইতকৈ আমাৰ ডাঙৰ ভুল। তুমি ধৰি লোৱা যিখিনি তোমাৰ টেক্সচুৱেল আছে সেইখিনিৰ পৰা তোমালোকে 2টা বা 3টা চেপ্টাৰ পঢ়িছা আৰু গ্ৰামাৰ তুমি ভালদৰে পঢ়িছা, তেতিয়াহ'লে তোমালোকে 60ৰ ওপৰত পাৰ্চেণ্ট পাবা। বুজি পাইছা? আৰু তোমাৰ বৈচিত্ৰময় অসমৰ পৰা 10 মাৰ্কছ ডাইৰেক্টলি আহে। তো বৈচিত্ৰময় অসমৰ পৰা 4টামান প্ৰশ্ন তুমি যদি মুখস্থ কৰা, তুমি ধৰি লোৱা আজি মুখস্থই কৰিছা ডাইৰেক্টলি, মই কেতিয়াও মুখস্থ কৰাক কেতিয়াও ছাপোৰ্ট নকৰোঁ, কিন্তু যিহেতু উপায় নাই, যিহেতু পাছ কৰিব লাগিব, সেইকাৰণে তুমি কি কৰা, বৈচিত্ৰময় অসমৰ পৰা মাত্ৰ 4টা প্ৰশ্ন তুমি মুখস্থ কৰা। আৰু কি প্ৰশ্ন মুখস্থ কৰিব লাগে সেই বিষয়ে মই অলৰেডি আলোচনা কৰিছোঁ, তোমালোকে ভিডিঅ' চাই ল'বা, ঠিক আছে? তো তাতে তুমি পাই গ'লা, তাতে 10 মাৰ্কছ আৰু ইয়াতে আহি গ'ল কিমান মাৰ্কছ, 4 মাৰ্কছটো তোমাৰ 14 মাৰ্কছটো এনেই হৈ গ'ল। তাৰপিছত তোমাৰ অনুসৰ্গ উপসৰ্গ তাৰে পৰা তোমাৰ 2 মাৰ্ক আহিব, 16 হৈ গ'ল, হয়নে নাই? তাৰপিছত তোমাৰ বাক্য ৰচনা আছে, তাৰপিছত তোমাৰ এম্প্লিফিকেশ্যন আছে, তাৰপিছত তোমাৰ এই প্ৰতিবেদন লিখা আছে বা আবেদন লিখা আছে। এইবোৰ কোনে নোৱাৰিব? এইবোৰ এছামিছ মিডিয়ামৰে ছাত্ৰ হওক বা ইংলিছ মিডিয়ামৰে ছাত্ৰ হওক, এইবোৰতো একেবাৰে ইজি হয়। তো এইখিনি তোমালোকে যদি কৰা আৰামছে তোমাৰ ভাল নম্বৰ এটা আহি যাব। তো তোমালোকে ভয় খোৱাৰ কোনো দৰকাৰ নাই, যিমানখিনি সময় আছে আৰু তোমালোকৰ যিখিনি গেপ আছে সেই গেপটো তোমালোকে সদায় মোৰ লগত লগ হৈ থাকিবা, কাৰণ সেই গেপৰ মাজত মই যিবোৰ বস্তু তোমালোকক পঢ়াম সেইবোৰ বস্তু তোমালোকে এজ ইট ইজ পৰীক্ষাত দেখিবলৈ পাবা। 100% কনচেপশ্যনৰ সৈতে তোমালোকে সেই বস্তুখিনি পাই যাবা। এইটো হ'ল আমাৰ এছামিছৰ কথা। তাৰপিছত তোমালোকৰ এছামিছৰ আৰু বহুত এটা ট্ৰিক হয়, সেইটো ট্ৰিক কি তোমাৰ চোৱা, যিকেইটা পদ্য আছে সেই পদ্যকেইটাৰ তুমি যদি সাৰাংশ বা মূলভাৱ যদি মুখস্থ কৰা তেতিয়াহ'লে তোমাৰ তাতে বহুত নম্বৰ পাবা। কেনেকৈ পাবা? ধৰা যদি মূলভাৱ লিখিবলৈ আহে তাতে তুমি 4 মাৰ্ক পাই গ'লা, এজ ইট ইজ 4 মাৰ্ক পাই গ'লা। আৰু যদি কয় যে তোমাৰ এই কবিতাটোৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিছে সেইটো বৰ্ণনা কৰা, এনেকুৱা প্ৰশ্নটো আহে। তোমালোকে যদি চাইছা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ, তো সেই এজ ইট ইজ তোমালোকে যিখিনি মূলভাৱ মুখস্থ কৰিছিলা সেই মূলভাৱৰ পৰা কিছুমান কথা ওলাই তুমি তাতে লিখি দিয়া, ফুল নম্বৰ পাবা, নম্বৰ কাটা নাযায়, একেবাৰে ফুল নম্বৰে পাবা। তো এইবোৰ সৰু সুৰা কথাবোৰ তোমালোকে সদায় মনোযোগ দিব লাগে আৰু এইবোৰ কথা মই আগতেও কৈছোঁ আৰু আজিও কৈ আছোঁ। তোমালোকে প্ৰত্যেকটো ছাবজেক্টৰ ফালে বা প্ৰত্যেকটো চেপ্টাৰৰ ফালে যদি দৌৰি ফুৰা তেতিয়াহ'লে তোমালোকৰ অৱস্থা বেয়া হ'ব। তোমালোকে কিছুমান পাৰ্টিকুলাৰ চেপ্টাৰ তোমালোকে কি কৰা, ফাইণ্ড আউট কৰা, চাবা তোমালোকে বহুত ধুনীয়া এটা নম্বৰ পাই তোমালোকে পাছ কৰিব পাৰিবা, ঠিক আছে? এইটো গ'ল আমাৰ। এতিয়া আহিছোঁ ইংলিছৰ কথা। সেই ইংলিছতো ছেম কণ্ডিশ্যন, আমি গ্ৰামাৰৰ ফালে মনে নাযায় আমাৰ, কিন্তু তোমালোকৰ যদি গ্ৰামাৰ পাৰ্টখিনি যদি ষ্ট্ৰং থাকে বা গ্ৰামাৰ পাৰ্টখিনি যদি পঢ়া, আৰু গ্ৰামাৰ পাৰ্ট পঢ়িবলৈ তোমাৰ এনেকুৱা নহয়, গ্ৰামাৰ পাৰ্ট বহুত ইজি হয়। তোমালোকৰ আজিকালি ইউটিউবত তোমাৰ মিলিয়নছ অফ তোমাৰ কি আছে, ইউটিউব চেনেল আছে তেনেকুৱা যিবোৰ তোমাৰ বহুত ধুনীয়াকৈ ইংৰাজী গ্ৰামাৰ শিকায়। তো তুমি সেইবোৰ ইংৰাজী গ্ৰামাৰ কিয় নোচোৱা? তোমালোকে যদি ভালদৰে যিখিনি তোমাৰ চিলেবাছ আছে সেই চিলেবাছ মতে যদি ভালদৰে, মই কৈ আছোঁ তোমালোকে ভালদৰে মনোযোগ দিয়া, 4 পৰা 5 ঘণ্টা যদি তোমালোকে গ্ৰামাৰৰ কণ্টিনিউৱাছলি ক্লাছ কৰা তোমালোকৰ গ্ৰামাৰ শেষ হৈ যাব। বুজি পাইছানে? ক্লাছ 10ৰ যিখিনি গ্ৰামাৰ আছে, তো তুমি সেইখিনি কৰা, গ্ৰামাৰ পাৰ্টখিনি কৰা। তাৰপিছত তোমাৰ ইংলিছত তোমাৰ কিছুমান ইজি তোমাৰ কি আছে, ইজি চেপ্টাৰ আছে,
হয়নে নাই তাৰপিছত তোমাৰ যিবোৰ তোমাৰ গদ্যাংশ আছে যিবোৰ তোমাৰ গদ্য আছে মানে যিবোৰ তোমাৰ ষ্টৰী টাইপৰ যিবোৰ তোমাৰ আছে তাতে সেইবোৰ তুমি পঢ়ি কি কৰা মনত ৰাখাৰ পিছত সেইবোৰ তুমি বেছি যদি তোমালোকৰ পাছে কৰিব লাগে তো যদি পাছ কৰিব লাগে তেতিয়াহ'লে তোমালোকে তাৰে পৰা যদি সেইখিনি পঢ়া আৰু প্ৰশ্নৰ পেটাৰ্ণবোৰ অলপমান চাবা তুমি আৰামছে পাছ কৰিবা এনেকুৱা নহয় তুমি গোটেইখিনি পঢ়িব লাগে তোমাৰতো এনেকুৱা নাই যে তুমি 90 ওপৰত যাবা তোমাৰ ভয় আছে ফেইল কৰিম তো তুমি যদি ফেইলৰ পৰা বাচিবলৈ যোৱা তেতিয়াহ'লে তুমি এইখিনি কাম কৰিবই লাগিব বুজি পাইছা তো এইখিনি কাম তুমি কৰা তাৰপিছত জেনাৰেল মেথছ ইয়াতে মেথছত এটা তোমাৰ কি হয় ইয়াতে তোমাৰ এটো ইংলিছত আছে তেনেকুৱা এমসিকিউ আছে লগতে তোমাৰ ডেসক্ৰিপশন পাৰ্ট আছে এই কথাটো কিন্তু সদায় মনত ৰাখিবা দেই ধৰিলা তুমি এমসিকিউ তুমি 35 পাইছা 40 পাইছা ইয়াতে আহি তুমি 13 পালা ফেল ঠিক আছে তুমি ডেসক্ৰিপশন পাৰ্টত 14 পাবই লাগিব ডেসক্ৰিপশন পাৰ্টত আৰু এমসিকিউ তোমাৰ 13 তুমি এই ডেসক্ৰিপশন পাৰ্ট যিখিনি আছে সেই পাৰ্টখিনি তোমাৰ এইখিনিতো এবিলিটি আছে ডেফিনেটলি এবিলিটি আছে যে তোমালোকে 3টা বা 4টা চেপ্টাৰ কি মুখস্থ নহব নেকি আৰামছে হ'ব আৰু সেই চেপ্টাৰ কেইটা তুমি সেইবোৰ বাছনি কৰা যিবোৰ তোমালোকৰ বহুত ইজি লাগে এনেকুৱাতো নহয় যে তোমাৰ এটা সাবজেক্টৰ গোটেইখিনি তোমাৰ টান লাগে এনেকুৱাতো হ'বই নোৱাৰে তুমি ধৰি লোৱা এই তোমাৰ এমসিকিউ এমসিকিউ তোমাৰ ইজি হয় কিহৰ কাৰণে কাৰণ তোমাৰ নেগেটিভ মাৰ্ক নাই ঠিক আছে তো তোমাৰ 45 টা এমসিকিউৰ ভিতৰত তুমি যদি অলপ ষ্টাডি কৰিছা অলপ বা তুমি যদি 4-5টা মান যদি তুমি প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰিছা হেতু মই ক'ব পাৰো তোমালোকে 30 প্লাস পাই যাবা 30 প্লাস পাবা তোমালোকে যদি অলপমান যদি পঢ়িছা ঠিক আছে তো 30 প্লাস ইয়াতে পাই গলা আৰু ধৰিলা তুমি ইয়াতে 20 পালা এইটো তোমাৰ 50 মাৰ্ক আহি গল 50 মাৰ্ক তোমাৰ আহিয়ে গল তো তোমাৰ ইয়াতে কি আছে আচ্ছা ইয়াতে মই সেই মাৰ্কটো যোগে কৰা নাই যেটো তোমাৰ ইন্টাৰনেল অ্যাসেসমেন্ট আছে হেতু তোমাৰ দিলে হেতু তোমাৰ কিমান দিব 10 দিব তো টোটাল তোমাৰ কিমান হৈ গল 60 মাৰ্ক হৈ গল বুজি পাইছা নে তো আমাৰ অসমতো আছে বহুত ইউটিউব চেনেল আছে যিবোৰে তোমাক ভয় খয় আৰু মাৰিব তুমি তো এনেই মানে ভয়ত আছে আৰু মাৰিব যে তোমাৰ অমুক কিনা তমুক কিনা অমুক অফাৰ চলি আছে অমুক ঢভাৰ চলি আছে এইবোৰ কৈ তোমাৰ জীৱন শেষ আৰু ঠিক আছে শুদ্ধ কন্টেন্ট আৰু 100% ফ্ৰী কন্টেন্ট মোৰ চেনেলতে পাবা বুজি পাইছা নে তো তোমাৰ এইখিনি চোৱা আৰু মোৰ কথাবোৰ মানে অলপমান এনেকুৱা হ'ব পাৰে যে তোমাৰ চিনি নোহোৱা কথা কিন্তু কথাত তোমাৰ বহুত ৰস আছে ঠিক আছে তুমি যদি ভালদৰে চোৱা চিনি নহব পাৰে কথাত কিন্তু ৰস থকা কথা আছে যে নক চোৱা যে তাৰপিছত জেনাৰেল মেথছৰ ঠিক সেম কন্ডিশন এমসিকিউ আছে লগতে তোমাৰ কি আছে ডেসক্ৰিপশন পাৰ্ট আছে এতি চোৱা মই যদি কও যে তোমালোকে মেথছত লেটাৰ মাৰ্কো ভাবা বিশ্বাস কৰিবা নেকি যোৱা বছৰ এনেকুৱা বহুত আছে মই নামবোৰ ৰিভিল নকৰো বহুত আছে যোৱা বছৰ মোৰ অফলাইন ষ্টুডেন্টও আছে অনলাইন ষ্টুডেন্টও আছে যি সকলে তোমাৰ কি কৰিছে একেবাৰে তোমাৰ 6 দিন 7 দিনত পঢ়ি হিয়তে তোমাৰ 75 পৰ্যন্ত নম্বৰ পাইছে লেটাৰ মাৰ্কো পাইছে কেনেকৈ পাইছে হিয়তে তোমালোকক কৈ আছো তোমালোকে শুনা চোৱা এমসিকিউ যিখিনি পাৰ্ট আছে মই এমসিকিউৰ এটা সিৰিজ আৰম্ভ কৰিছো অলৰেডি মই 3টা ক্লাস লৈছো তাতে মোটামুটি 50টা মান এমসিকিউ গৈছে আৰু 3টা মান ক্লাস লম মানে 100টা এমসিকিউ সলভ কৰিম আৰু সেই 100টা এমসিকিউ তোমাৰ 100% মই কনসেপশন তাতে কভাৰ কৰিছো কনসেপশন কভাৰ কৰিছো প্ৰশ্ন কভাৰ কৰা নাই কনসেপশন মানে তোমাৰ এটা কনসেপশন যদি তুমি বুজি পোৱা হেতুৰ লগত সংগতি ৰাখি যিকোনো ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে হেতু সলভ আউট কৰিব পাৰিবা মই তেনেকৈ ভিডিঅবোৰ বনাই আছো সেইবোৰ তোমালোকে চাই লবা ডাঙৰ ভিডিঅ বনালে তোমালোকে তো নুচোৱা সেই কাৰণে হে পাৰ্ট কৰি দিছো 10টা 20টা বা 30টা এনেকৈ মই পাৰ্ট কৰি দিছো কাৰণ তোমাৰ 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিডিঅ যেতিয়া চোৱা তোমাৰ মোৰ এনেই নষ্ট হয় তো সেই কাৰণে মই ভাগ কৰিছো যে 10টা 5টা এনেকৈ তোমালোকে চাবা এটো হৈছে আৰু ডেসক্ৰিপশন পাৰ্টত চোৱা তুমি যদি এমসিকিউ যদি ভালদৰে কৰা ইয়াৰ পৰা ডেসক্ৰিপশন পাৰ্ট বহুতখিনি হৈ যায় কাৰণ কিছুমান প্ৰশ্ন ডেসক্ৰিপশনৰ পৰা এমসিকিউত আহে আৰু এমসিকিউৰ পৰা ডেসক্ৰিপশনত যায় যদি তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰিছা নাইবা তোমালোকে যদি মোৰ চেনেলটো চাইছা তেতিয়াহলে তোমালোকে ডেফিনেটলি গম পাইছা যে মই সদায় কৈ থাকো যে কিছুমান দিলাত তোমাৰ এমসিকিউ 3 মাৰ্কৰ কোৱেশ্চন এটা এমসিকিউ দি দিছে আকৌ যেটো এমসিকিউ আহিছে হেতু বেলেগ জিলাত হেতু 3 মাৰ্কৰ প্ৰশ্ন দি দিছে তেনেকুৱা ধৰণৰ প্ৰশ্ন হয় তো তুমি যদি এমসিকিউ যদি ভালদৰে ক্লিয়াৰ কৰা তোমাৰ যিখিনি ডেসক্ৰিপশন পাৰ্ট আছে বহুতখিনি তোমাৰ কনসেপশন তাতে ক্লিয়াৰ হ'ব আৰু ম্যাথছৰ তোমাৰ যদি হেকৰ ফালে যদি তুমি চোৱা এটা হৈছে তোমাৰ প্ৰবাবিলিটি চেপ্টাৰ একেবাৰে ইজি হয় সম্ভাৱিতা চেপ্টাৰ বহুত ইজি
আৰু যেটো অংকন চেপ্টাৰ আছে অংকৰ পৰা তোমাৰ 5 মাৰ্ক আছে অংকনত কি আছে 5 মাৰ্কস আছে আৰু এই যেটো 5 মাৰ্ক এটো মই তোমাক গ্যাৰান্টি দিব পাৰো তুমি 5 মাৰ্ক পাবাই পাবা মই এটা ক্লাস লম বেছি ডাঙৰো নহয় ক্লাস ধৰা 15 মিনিট বা 12 মিনিটৰ এটা ক্লাস হ'ব সেই ক্লাসটো চাই লবা 5 মাৰ্ক 100% পাবা ঠিক আছে এই তোমাৰ এই কনস্ট্ৰাকশন চেপ্টাৰৰ পৰা আৰু সম্ভাৱিতাৰ পৰা আহিব 5 ইয়াতে পালা 5 10 মাৰ্কস হৈ গল লাগে কিমান 4 কিমান লাগে 4 মাৰ্ক লাগে তুমি সেই 4 মাৰ্ক উঠাব নোৱাৰিবা ভয় খালি কাম হ'ব নেকি ভয় খাবই নালাগে ভয় খুৱাইবা কোনে তোমালোকক হেতুহে মই বিচাৰি নাপাও যে ষ্টুডেন্ট সকলে কিয় কাৰণে ইমান ভয় খায় তাৰ পিছত তোমাৰ এখিনি হৈ গল তোমাৰ ইয়াতে চোৱা ইয়াতে 5 আছে তাতে 5 আছে 10 মাৰ্কস আহি গল তাৰ পিছত তোমাৰ সমান্তৰ প্ৰগতি চেপ্টাৰটো ইজি চেপ্টাৰ হয় সমান্তৰ প্ৰগতি হেতু চেপ্টাৰ বহুত ইজি হয় নাইবা তুমি যদি হেতু নলোৱা তেতিয়াহলে বহুপদ চেপ্টাৰ লোৱা বহুপদ চেপ্টাৰটো ইজি হয় হেতু যদি নলোৱা তেতিয়াহলে তোমালোকৰ যিখিনি ৰিভিজন পাৰ্ট আছে সেইখিনি লোৱা সেইখিনিও বহুত ইজি হয় হালাকি তোমাৰ ৰিভিজন পাৰ্টৰ পৰা এমসিকিউ আহি কেতিয়াবা তোমাৰ লং ফৰ্মটো আহি যায় ঠিক আছে তো তোমাৰ এইখিনি তুমি যদি 4টা বা 5টা চেপ্টাৰ তুমি যদি ভালদৰে ষ্টাডি কৰা তেতিয়াহলে তোমালোকে এভাৰেজতকৈ বেছি নম্বৰ পাবা হেতু মই প্ৰথমতে কৈছো এইখিনি হৈ গল ঠিক আছে তো ম্যাথছৰ কাৰণে তোমালোকে এইখিনি কৰিবা হৈ যাব তোমাৰ আৰু ইংলিশৰ মই দুটামান স্যাম্পল পেপাৰ মই অলৰেডি তোমাৰি কৰিছো ডিসকাশন কৰিছো স্যাম্পল পেপাৰ হেতু চাই লবা তাতে কি ধৰণৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব তাতে গোটেইখিনি মই ডিসকাশন কৰিছো অলৰেডি আৰু তাৰ পিছত তোমাৰ এছামিছৰ গোটেইখিনি যিমানবোৰ ইম্পৰ্টেন্ট টপিক আছে গোটেইখিনি দি দিছো তোমালোকে 6 তাৰিখে এটা ভিডিও পাবা সেই ভিডিওটো চাই লবা ঠিক আছে তাৰ পিছত আহিছো আমাৰ জেনাৰেল সায়েন্সৰ জেনাৰেল সায়েন্সৰ মই যিখিনি প্ৰি বোৰ্ড এক্সামিনেশনৰ বহুত কেটা কোৱেশ্চন মই আপলোড কৰিছো তোমালোকে তো হেইবোৰতে চোৱাৰ সময় নাই তো কি কৰিবা মই সায়েন্সৰ মডেল কোৱেশ্চন পেপাৰ এটা আপলোড কৰিছো তোমালোকে সেই কোৱেশ্চন পেপাৰটো চাবা মেইনলি তাতো তোমাৰ 100% কনসেপচন আছে ভৰবৰ গৈ কনসেপচন আছে তোমালোকে যদি ভিডিও চোৱাৰ লগতে যদি কপি আৰু পেনটো যদি উলাই লোৱা আৰু সেইখিনি যদি তোমালোকে পইণ্ট আউট কৰা তোমালোকৰ তাতেই মোটামুটি 80% কনসেপচন ক্লিয়াৰ আছে মই বনাইছো ভিডিও মই জানো তাতে কি আছে কি নাই ঠিক আছে এইখিনি হৈ গল এতিয়া তোমাৰ এই জেনাৰেল সায়েন্সৰ তোমাৰ যিখিনি এমসিকিউ পাৰ্ট আছে সেই এমসিকিউ পাৰ্টটো 100% মই মডেল কোৱেশ্চনৰ পেপাৰৰ জৰিয়তেই হওক নাইবা তোমাৰ লং ফৰ্মতে হওক মই যেতে তোমালোকৰ গ্যাপ আহিব সেই গ্যাপৰ মাজত তোমালোকক মই গুটেইখিনি বুজাম তোমালোকে সেই গ্যাপৰ মাজত মোৰ লগত থাকিবা আৰু যিখিনি ডেসক্ৰিপচন পাৰ্ট আছে চোৱা ডেসক্ৰিপচন পাৰ্টখিনি তুমি কি কৰিবা ডেসক্ৰিপচন পাৰ্ট চোৱা সায়েন্সৰ ইবিএছৰ পাৰ্ট আছে 3টা মানে চেপ্টাৰ আছে 3টা একেবাৰে শেষৰ ফালে 3টা চেপ্টাৰ আছে আমাৰ পৰিবেশ তাৰ পিছত তোমাৰ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা আৰু এটা আছে তোমাৰ সম্পদৰ ওপৰত যেটো এটা চেপ্টাৰ আছে মই নামটো পাহৰিলো যে নহক এই 3টা চেপ্টাৰ আছে এই 3টাৰ পৰা তোমাৰ কিমান মাৰ্ক আহিব 4 5 আৰু 4 9 মাৰ্কস 9 মাৰ্ক আহি গল তাৰ পিছত তোমাৰ ফাৰ্স্ট যেটো চেপ্টাৰ আছে প্ৰথম যেটো চেপ্টাৰ সেই চেপ্টাৰটো তোমাৰ কেটা আছে সেই প্ৰথম যেটো চেপ্টাৰ আছে হেতুৰ পৰা যিকেটা তোমাৰ কি আছে বিক্ৰিয়া আছে ৰাসায়নিক বিক্ৰিয়া হেটা যদি ডেফিনেশন তোমালোকে যদি মুখস্থ কৰা তাৰে পৰা তোমাৰ এমসিকিউ আহিব লগতে তোমাৰ লং ফৰ্মৰ প্ৰশ্ন আহিব হৈ গল তাৰ পিছত তোমাৰ 5 নম্বৰ চেপ্টাৰটোৰ এক্টিভিটি যিকেটা আছে হেকেটা কৰা 5 নম্বৰ চেপ্টাৰৰ যদি এক্টিভিটি কেটা কৰা সায়েন্সৰ তেতিয়াহলে তোমাৰ গোটেইখিনি তাতে ইনক্লুড হৈ আছে আৰামছে হৈ যাব তাৰ পিছত তোমাৰ বায়োলজি চেপ্টাৰৰ যেটো তোমাৰ জীৱন প্ৰক্ৰিয়া আছে 8 নম্বৰ আহিব তাৰে পৰা আৰু হেতুৰ মই ওয়ান শট ভিডিও এটা বনাই থৈছো হেবোৰ চোৱা ঠিক আছে আৰামছে তোমালোকৰ হৈ যাব ডেফিনেটলি হৈ যাব আৰু তোমাৰ এই যিখিনি ডেসক্ৰিপচন পাৰ্ট আছে এটো আলোচনা কৰিম গুটেইখিনি তোমালোকে পৰীক্ষাত এজ ইট ইজ প্ৰশ্ন দেখিবলৈ পাবা কেৱল তোমালোকে কিতাপৰ লগত সম্পৰ্ক ৰাখা ঠিক আছে চেপ্টাৰবোৰ ৰিডিং কৰা ধুনিয়াকৈ তাৰ পিছত আহিছো আমাৰ সোশ্যাল সায়েন্সৰ হে এক অৱস্থা ইয়াতে এমসিকিউ পাৰ্ট আছে তো তোমাৰ এই এমসিকিউ পাৰ্টখিনি সোশ্যাল সায়েন্সত যোৱা বছৰ যেনেকুৱা হালত কৰিছিল এই বছৰ তেনেকুৱা কিন্তু হালত নহয় প্ৰথম কথাটো হৈছে এটো ভয় না খাবা একেবাৰে তো তোমাৰ সোশ্যাল সায়েন্সৰ এমসিকিউ লগতে তোমাৰ যিখিনি ডেসক্ৰিপচন পাৰ্ট আছে সেইখিনিৰ কাৰণে তোমালোকে সেম কাম কৰা নতুনকৈ কোনো চেপ্টাৰ তোমালোকে স্টাৰ্ট কৰিব নালাগে ঠিক আছে যিখিনি পঢ়িছা সেইখিনি আপিগুৰি মাৰা এতিয়া মানে অলপ মিহলোৱা নিজৰ ব্ৰেইনৰ লগত আৰামছে হৈ যাব আৰু ডেসক্ৰিপচন পাৰ্ট যিখিনি আছে হেতুৰ কাৰণে চোৱা ইকোনমিক্স পাৰ্টখিনি বহুত ইজি হয় ইকোনমিক্স পাৰ্ট তাৰ পিছত তোমাৰ জিওগ্ৰাফি পাৰ্টখিনি মনত ৰাখিবলৈ অলপ টান হয় তেতিয়াহলে তোমালোকে চোৱা মহাত্মা গান্ধীৰ বিষয় তোমালোকে জন্মৰ পৰাই শুনি আহি আছা মহাত্মা গান্ধীৰ বিষয় যদি তোমালোকে শুনা বা যদি পঢ়া
বা আমাৰ ভাৰতবৰ্ষত বা অসমত যিবোৰ ঘটনা সংঘটিত হৈছে সেইবোৰৰ বিষয়ে যদি তুমি জানা তোমাৰ মনত এটা কিউৰিয়চিটি হয় যে নাই এই বস্তুবোৰ আমি জানিব লাগে। তো মানে ইতিহাস যিটো চেপ্টাৰ আছে, ইতিহাস যিটো পাৰ্ট আছে সেইখিনি পঢ়া, যিমানখিনি মনত থাকে সেইখিনিয়ে তোমাৰ পৰীক্ষাত 5 মাৰ্ক দি দিব। বুজি পাইছানে? তাৰপিছত তোমাৰ চোৱা পৰিৱেশ যিটো প্ৰদূষণৰ ওপৰত যিটো চেপ্টাৰ আছে সেইটো তোমাৰ জিঅ'গ্ৰাফিৰ পাৰ্ট হয়। তোমাৰ এটা চেপ্টাৰ আছে, সেই চেপ্টাৰত তোমাৰ পৰিৱেশ প্ৰদূষণ কেনেকৈ হয়, আমাৰ কি কি পৰিৱেশ প্ৰদূষণৰ কি কি পাৰ্ট আছে, স্থলমণ্ডলৰ প্ৰদূষণ কি হয়, জলমণ্ডলৰ প্ৰদূষণ কি হয়, বায়ুমণ্ডলৰ প্ৰদূষণ কি হয়, গোটেইখিনি বস্তু আছে যিবোৰ তোমালোকে ছায়েন্সতো পঢ়িছা, যিবোৰ তোমাৰ এছামিছতো কেইটামান চেপ্টাৰ আছে, তাৰপিছত তোমাৰ ছ'চিয়েল ছায়েন্সতো আছে। তো গোটেইখিনি মিলাই তোমালোকে সেইখিনি বস্তু লিখিব নোৱাৰিবানে? আৰামছে পাৰিবা। আৰু ছ'চিয়েল ছায়েন্সৰ মই মডেল কুৱেশ্যন পেপাৰ তোমাৰ আপলোড কৰিছোঁ এটা, সেইটো চাই ল'বা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। আৰু MCQ গোটেইখিনি তোমালোকে পাই যাবা, গেপৰ মাজত পাবা। তো গেপটো বহুত ইম্পৰ্টেণ্ট হয়, গেপটো ইউটিলাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। গেপ তোমাৰ পৰীক্ষাৰ মাজত যিখিনি বন্ধ আছে। আৰু এটা আমাৰ কি হয়, আমি বহুত এনেকুৱা হয় যে বহুত এনেকৈ ভাবোঁ যে নহয় আমাৰ ইলেক্টিভ দৰকাৰ নাই, এদিন পঢ়ি পৰীক্ষা দিম। এইটো আটাইতকৈ তোমাৰ কি হয় বেয়া এটা স্বভাৱ হয়। যদি ইলেক্টিভ ছাবজেক্ট তোমাৰ কি হয় জানা, ইলেক্টিভ ছাবজেক্টত কিছুমান ছাবজেক্টত আছে তোমাৰ 30 কৈ তোমাৰ প্ৰেক্টিকেল মাৰ্ক আছে, কিছুমানত আছে 20, কিছুমানত আছে 10। তো তোমাৰ এই যিটো ইলেক্টিভ ছাবজেক্ট হয় সেইবোৰত তোমাৰ মাৰ্ক ইনক্ৰিজ কৰাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। আমি এইবোৰ যেনেকুৱা গুৰুত্বপূৰ্ণ বুলি ভাবোঁ, আমাৰ ছেম টু ছেম আমি ইলেক্টিভো ভাবিব লাগে। কাৰণ ইলেক্টিভৰ মাৰ্কটোতো মেট্ৰিকত যোগ হয়, এনেকুৱাতো নহয় যে এইটো যোগ নহয়। যদি যোগ নহয় তেতিয়াহ'লে 30 পাইছা ঠিক আছে, কিন্তু এইটো যোগ হ'ব। গতিকে এই মাৰ্কটো যিটো ইলেক্টিভৰ যিটো মাৰ্ক আছে সেইটো তুমি আৰামছে তুমি ইনক্লুড কৰিব পাৰা। ইয়াৰ এডভান্টেজেছ বহুত আছে। এডভান্টেজেছ বহুত কি তোমাৰ, প্ৰথম কথা হৈছে ইয়াৰে তোমাৰ পাঠ্যসূচী বহুত সৰু হয়, কণ্টেণ্টটো তোমাৰ কি হয় সৰু হয়, লগতে তোমাৰ বস্তুবোৰ ইজি হয়। ঠিক আছে, মানে এডভান্স মেথছৰ বাদে কৈ আছোঁ মই, এডভান্স মেথছটোতো তোমাৰ বেলেগ বস্তু হয়। তো তোমাৰ এইখিনি তোমালোকে যদি কৰা, আৰু এডভান্স মেথছতো তোমাৰ এনেকুৱা নহয় যে গোটেইকেইটাই টান বস্তু, তোমাৰ বহুত বস্তু তোমাৰ জেনেৰেল মেথছৰ লগত মিল আছে। তো জেনেৰেল মেথছ ভালদৰে পঢ়িলে তোমাৰ এডভান্সত কামত লাগিব, এডভান্স যদি ভালদৰে পঢ়া তেতিয়াহ'লে জেনেৰেল মেথছত কাম লাগিব। তো এনেকুৱা কথা। আৰু তোমালোকৰ হিষ্ট্ৰী আৰু ছ'চিয়েল ছায়েন্সৰ যিখিনি হিষ্ট্ৰী আছে বহুতখিনি তোমাৰ প্ৰায় ছেমে হয়, বহুতখিনি বস্তু তোমাৰ ছেম হয়। তো তোমাৰ এই মই আজিৰে যিখিনি কথা ক'লোঁ এই গোটেইখিনি কথা যদি তোমালোকে ফ'ল' কৰিব পাৰা, হ'ব পাৰে অলপমান মানে চিনি নোহোৱা কথা আজি ক'লোঁ, তাৰপিছতো কিন্তু তোমালোকৰ এটা কথা সদায় মনত ৰাখিবা দেই, মানুহৰ মুখ কেতিয়াও তুমি বন্ধ কৰিব নোৱাৰা। তো মানুহে যেতিয়া বেয়াকৈ কৈ দিব না, অন্তৰত লাগিব। যেতিয়া পৰীক্ষা এটা বেয়া হ'ব, পৰীক্ষা বেয়া হ'লে যেতিয়া তোমাৰ অন্তৰত লাগি যাব তেতিয়া কিন্তু তোমালোকে আৰু ধৈৰ্যৰ যিটো সীমা সেইটো এৰাই যায়। ঠিক আছে, গতিকে সেইটো যাতে নহয় বা সেইটো যাতে আমি সহ্য কৰিব নালাগে, তাৰ কাৰণেতো আমি এই 6 দিন এনেকৈ এইখিনি কষ্টটো কৰিবই পাৰোঁ না, এইখিনি কষ্ট আমি কৰিবই পাৰোঁ যাতে মানুহৰ সেই কথাবোৰ আমি শুনিব নালাগে। আৰু মা দেউতাকৰ মুখৰ ফালে চোৱা, মা দেউতাকে ইমান আশা কৰি বহি আছে আৰু তুমি ইফালে মুখৰ ফালে চোৱা, মা দেউতাই যাতে তোমাৰ ভালদৰে কৰিব পাৰে সেইখিনি কাম তোমালোকে কৰিব লাগিব। বুজি পাইছানে? তো আজিৰ কাৰণে এইখিনিয়ে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা।